নিশ্চয় ভালে আছা। তোমালোকক দুটা চলকযুক্ত ৰৈখিক সমীকৰণ পাঠটোৰ ইতিমধ্যে দুটা অনুশীলনী শেষ কৰা হ'ল আৰু সেই অনুশীলনী কেইটাত তোমালোকে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ কি, এটা চলকযুক্ত ৰৈখিক সমীকৰণ কি, দুইটাৰে প্ৰামাণিকাৰ্থী পালা। তাৰপিছত সমীকৰণ এটাক দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ প্ৰামাণিকাৰ্থীত ৰূপান্তৰ কৰি এ, বি আৰু চিৰ মান চিহ্নিত কৰিছিলা। তাৰপিছত তোমালোকে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাৰ সমাধান উলিয়াইছিলা, দুটা বা তিনিটা বা চাৰিটা। সমাধান উলিওৱাৰ পাছত তোমালোকে যিকোনো ক্ৰমিক যুগল এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান হয় নে নহয় তাক পৰীক্ষা কৰিছিলা আৰু এটা তোমালোকে সমাধান হওঁতে কেৰ মান নিৰ্ণয় কৰিছিলা। তোমালোকক আগৰ ক্লাছত মই কৈছিলোঁ যে তোমালোকক পিছৰ ক্লাছত গ্ৰাফ সম্পৰ্কে কোৱা হ'ব। আশা কৰিছোঁ সকলোৱে সেই অনুশীলনীটো নিজে এবাৰ পঢ়িছা। এতিয়া গ্ৰাফ অংকন কৰিবলৈ যাওঁতে তোমালোকক দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ যিটো প্ৰামাণিকাৰ্থী ax plus by plus c equal to 0 গম পাব লাগিব। এতিয়া ax plus by plus c equal to 0 এই ৰৈখিক সমীকৰণটোৰ গ্ৰাফ অংকন কৰোঁতে যাক কোৱা হয় জ্যামিতিকভাৱে সমাধান, অৰ্থাৎ জ্যামিতিকভাৱে সমাধান কৰিলে এই সমীকৰণটোৰ পৰা তোমালোকে এডাল লেখ পাবা। প্ৰথম ক্লাছতে কৈছিলোঁ সেই লেখডাল হৈছে এডাল সৰল ৰেখা। সেই সৰল ৰেখাৰ পৰা নামটো হৈছিলে ৰৈখিক সমীকৰণ। গতিকে তোমালোকে এই সমীকৰণটোৰ লেখ আঁকিলে প্ৰত্যেকে এডাল সৰল ৰেখা পাবা। তোমালোকে লেখ অংকন কৰিবলৈ যাওঁতে গম পোৱা দুডাল আমাক অক্ষৰ প্ৰয়োজন হয়। এডালক কোৱা হয় xo x ডেছ, এডালক কোৱা হয় yo y ডেছ। xo x ডেছ, yo y ডেছ, xo x ডেছ। that means এইফালে x ৰ ধনাত্মকবোৰ যাব, এইফালে x ৰ ঋণাত্মকবোৰ যাব। yo y ডেছ, এইফালে y ধনাত্মকবোৰ যাব, এইফালে y ঋণাত্মকবোৰ যাব। এতিয়া এই সমতলখনত আমি এই সমীকৰণটোৰ লেখ অংকন কৰিলে ইয়াৰ লেখডাল তোমালোকে পাবা এডাল সৰল ৰেখা। মই লেখ পিছত অংকন কৰিম। এটা এক্সাম্পল লৈছো, x plus y equal 4, অৰ্থাৎ x plus y equal 4 এটা হৈছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। এতিয়া আমি গম পাওঁ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাৰ অসীম সংখ্যক সমাধান পোৱা যায়। তাৰ কাৰণটো আছিলে x ৰ কোনো নিৰ্দিষ্ট মান নাই। x ৰ যেতিয়া নিৰ্দিষ্ট মান নাথাকে y ও থাকিব নোৱাৰে, যাৰ কাৰণে এই সমীকৰণটোৰ অসীম সংখ্যক সমাধান পোৱা গৈছিল। এতিয়া যদি আমি এই সমীকৰণটোৰ লেখ অংকন কৰিবলৈ যাওঁ, লেখ অংকন কৰোঁতে তোমালোকক কিছুমান ক্ৰমিক যুগল প্ৰয়োজন হ'ব। সেই ক্ৰমিক যুগলবোৰ হ'ব এই সমীকৰণটোৰ সমাধান, অৰ্থাৎ x plus y equal 4 ৰ সমাধানবোৰ বহুৱালে এই সমীকৰণটোৰ আমি ডাল লেখ পাম। তোমালোকৰ সেই লেখডাল কেতিয়াবা লেখডাল মূল বিন্দুৰ মাজেৰে পাৰ হৈ যাব পাৰে, কেতিয়াবা লেখডাল মূল বিন্দুৰ মাজে পাৰ হৈ নাযাবও পাৰে। এতিয়া এই লেখডাল যাক কোৱা হয় মূল বিন্দু, এইটো পাইছিলা। এই লেখডাল মূল বিন্দুৰ মাজে পাৰ হৈ গৈছে আৰু এই লেখডাল মূল বিন্দুৰ মাজে পাৰ হৈ যোৱা নাই। গতিকে এই সমীকৰণ অৰ্থাৎ x plus by plus c equal to 0 দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ প্ৰামাণিকাৰ্থী ইয়াৰ যদি লেখ অংকন কৰা সেই লেখডাল হয় মূল বিন্দুৰ মাজে পাৰ হৈ যাব, নহ'লে লেখডাল মূল বিন্দুৰ মাজে পাৰ হৈ নাযায়। এতিয়া মূল বিন্দুৰ মাজে পাৰ হৈ যায় আৰু মূল বিন্দুৰ মাজে পাৰ হৈ নাযায়। মূল বিন্দুৰ মাজে পাৰ হৈ যোৱাৰ চৰ্ত এটা আছে আৰু মূল বিন্দুৰ মাজে পাৰ হৈ নোযোৱাৰ এটা চৰ্ত আছে। কেতিয়াবা এনেকুৱাও হ'ব পাৰে y অক্ষৰ সমান্তৰাল হ'ব পাৰে, কেতিয়াবা এনেকুৱাও হ'ব পাৰে
x অক্ষৰ সমান্তৰাল হ'ব পাৰে তাৰো চৰ্ত আছে যদি লেগডাল y অক্ষৰ সমান্তৰাল হয় তাৰ চৰ্ত বেলেগ যদি লেগডাল x অক্ষৰ সমান্তৰাল হয় তাৰ চৰ্ত বেলেগ যদি লেগডাল মূলবিন্দুৰ মাজে যায় তাৰ চৰ্ত বেলেগ যদি লেগডাল মূলবিন্দুৰ মাজে নাযায় তাৰো চৰ্ত বেলেগ এতিয়া তোমালোকে মনত ৰাখিছোৱা x + y = 4 যেতিয়া মূলবিন্দুৰ মাজে যাব মূলবিন্দুৰ মাজে গলে এই পইণ্টটো ইয়াৰ পৰা এইফালেও নাই যোৱা ইয়াৰ পৰা এইফালেও নাই যোৱা তাৰমানে ইয়াৰ পৰা ইয়ালে নাই যোৱা ইয়াৰ পৰা ইয়ালে নাই যোৱা গতিকে x ৰ মান হ'ব 0 ইয়াৰ পৰা এইফালেও নাই যোৱা ইয়াৰ পৰা এইফালেও নাই যোৱা গতিকে y মান হ'ব কিমান 0 যেতিয়া মূলবিন্দুৰ মাজে যাব x ৰ মানো 0 পাবা y মানো 0 পাবা এতিয়া আমি চাওঁচোন ইয়াত যদি 0 বহাই দিয়া ইয়াতো যদি 0 বহাই দিয়া ইকুৱেল 4 হ'ব আমাৰ নোৱাৰে কাৰণ কেলে হ'ব নোৱাৰে বাওঁ পক্ষ সোঁপক্ষৰ মান হ'ব নোৱাৰে বাওঁ পক্ষত x ৰ মান 0 y ৰ মান 0 পালে সোঁপক্ষত 0 ওলাব লাগিব 0 ওলোৱা মানে 4 টো আগতে থাকিব লাগিব এটো হ'ব লাগিব 0 এতিয়া x + y = যদি 0 হয় x + y = 0 হলে আমি লিখিব পাৰো 1 * x + 1 * y + 0 = 0 ই আৰ্হিত যেতিয়া ৰূপান্তৰ কৰি দিবা a মান কিমান 1 b মান কিমান 1 আৰু c মান হ'ব কিমান 0 যেতিয়া মূলবিন্দুৰ মাজে যাব লগা হয় সদায় c হ'ব লাগিব 0 গতিকে প্ৰত্যেককে মনত ৰাখিবা মূলবিন্দুৰ মাজেৰে যাবলৈ হলে c = 0 হ'ব শৰ্ট কোৱেশ্চনটা সুধে কি শৰ্তত দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাৰ লেগডাল মূলবিন্দুৰ মাজে যাব সদায় হ'ব লাগিব c = 0 আৰু যেতিয়া মূলবিন্দুৰ মাজে নাযায় তেতিয়া কি হ'ব লাগিব c is not equal 0 অৰ্থাৎ c 0 হলে মূলবিন্দুৰ মাজে যাব আৰু c 0 নহলে মূলবিন্দুৰ মাজে নাযায় আৰু পাছত তোমালোকক মই সমান্তৰালবোৰ কম x অক্ষৰ সমান্তৰাল হলে কি হয় y অক্ষৰ সমান্তৰাল হলে কি হয় পাছত কম এতিয়া মাত্ৰ কৈ গৈছো মূলবিন্দুৰ মাজে গলে c = 0 আৰু মূলবিন্দুৰ মাজে নগলে c is not equal to 0 তোমালোকে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ x + by + c = 0 লেগডাল সৰলৰেখা বুলি গম পালা আৰু সেই লেগডাল গম পালা কেতিয়াবা মূলবিন্দুৰ মাজে যায় আৰু কেতিয়াবা মূলবিন্দুৰ মাজে নাযায় এতিয়া মূলবিন্দুৰ মাজে গলে আৰু মূলবিন্দুৰ মাজে নগলে এটা শৰ্তও পালা যেতিয়া c = 0 হৈ যায় তেতিয়া মূলবিন্দুৰ মাজে যায় আৰু যেতিয়া c is not equal 0 তেতিয়া মূলবিন্দুৰ মাজে নাযায় তাৰপিছত তোমালোকক লেখ অংকন কৰিবৰ কাৰণে গ্ৰাফ অংকন কৰিবৰ কাৰণে তোমালোকে কি কৰিবলৈ কৈছিলো মই দুটা লক্ষ্যৰ প্ৰয়োজন হয় x o x' আৰু y o y' আৰু সেই অক্ষ দুটাৰ সাপেক্ষে আমি এটা সমীকৰণৰ লেখ অংকন কৰিম তোমালোকক এতিয়া লেখ অংকন কৰিবৰ কাৰণে মই এটা সমীকৰণ লৈছো সমীকৰণটো হৈছে x + y = 4 4.3 চেপ্টাৰটোৰ কোৱেশ্চন নম্বৰ 1 ত 4টা সমীকৰণ দিয়া আছে তাৰে মই প্ৰথমটো লৈছো আৰু তোমালোকে গ্ৰাফটো ভালদৰে শিকিবা কাৰণ দশম শ্ৰেণীত গ্ৰাফ অংকন কৰা এটা চেপ্টাৰ আছে তাৰ উপৰি নৱম শ্ৰেণীৰ বছৰিকা পৰীক্ষাত প্ৰতি বছৰে এটা সমীকৰণৰ গ্ৰাফ অংকন কৰিবলৈ দিয়ে 3 মাৰ্ক এটা তোমালোকে গ্ৰাফ অংকন কৰোতে প্ৰত্যেককে এখন গ্ৰাফ প্ৰয়োজন হ'ব গ্ৰাফ পেপাৰ আৰু গ্ৰাফ পেপাৰত গ্ৰাফ অংকন কৰিবলৈ যাওঁতে প্ৰথমতে আমি এই সমীকৰণৰ সমাধান উলিয়াই ল'ব লাগিব মই তোমালোকক সমাধান কৰোতে কৈছিলো আমি কিছুমান ইয়াত শৰ্টকাট ব্যৱহাৰ কৰি পেলাই সমাধান কৰিম আগতে আমি লং প্ৰসেস ইউজ কৰিছিলো এতিয়া তোমালোকে প্ৰথমতে কি কৰিব লাগিব সলিউশন পাতিবা গ্ৰাফ পেপাৰখনৰ তোমালোকৰ গ্ৰাফ থকা পেজটোৰ লগতে
ৰুলিং পেজ থাকে গতিকে সেই ৰুলিং পেজটোত সলিউশন লিখিবা লিখি পেলাই প্ৰথমতে সমীকৰণ x + y = 4 মই কৈছিলো যে যেতিয়া চলক এটাৰ হহক 1 হয় তাক বাওঁফালে ৰাখিব লাগে যেহেতু ইয়াত x আৰু y দুইটা চলকৰে হহক 1 গতিকে মই x টোকে ৰাখি দিছো 4 - y কোনোবাই নিনিলেও নিজে কৰিব পাৰিবা এইখিনিতে তোমালোকে বক্স এটা বনাব লাগিব বক্সটোত এটা লিখিব লাগিব x এটা লিখিব লাগিব y এইটো নুচুৱাকে আমি এটো চাই পেলাই কামটো কৰিব পাৰিম কেনেকৈ পাৰিম চোৱা এটো মানে লিখি থৈ গৈছো যেতিয়া তোমালোকে x + y = 4 বা বেলেগ সমীকৰণৰ সমাধান উলিয়াবলৈ যাবা কি কৰিবা এবাৰ x ৰ মান 0 লবা যদি এতিয়া মই এই সমীকৰণটোত x ৰ মান 0 বহাই দিও চাব পাৰা x ৰ জায়গাত 0 পালে কি গুচি যাব দেখা পাইছা x টো 0 হলে x টো গুচি যাব কি থাকিব অকল y = 4 গতিকে y জায়গাত বহিব 4 গতি আমি নাচালেও হ'ব কিন্তু এটা লিখি দিবা কাৰণ কি লিখি দিবা আমি সমাধান কৰোতে সদায় এনেকে x বা y উলিয়াই ল'ব লগা হয় গতিকে আকৌ কৈ দিছো x + y = 4 সমীকৰণটোৰ সমাধান উলিয়াবলৈ যাওঁতে প্ৰথমতে কি কৰিবা x ৰ মান 0 বহাবা x ৰ মান 0 বহালে x টো নাইকিয়া হৈ যাব দেখা পাইছা কি আছে আমাৰ y মান 4 আছে গতিকে y জায়গাত বহাই দিলো 4 এইবাৰ কি কৰিবা y জায়গাত 0 বহাবা এবাৰ x ৰ জায়গাত 0 বহাবা এবাৰ y জায়গাত 0 বহাবা y জায়গাত 0 বহালে y টো নাইকিয়া হৈ যাব x ৰ মান কি হৈ যাব 4 x ৰ মান হৈ গ'ল 4 মই গ্ৰাফ অংকন কৰাৰ আগতে আৰু এটা সমীকৰণ দেখাই থৈ গৈছো পৰৱৰ্তী মা দিলে twice x + y = 6 সমীকৰণটোৰ গ্ৰাফ অংকন কৰা গতিকে এইটো সমীকৰণৰ নিচিনাকৈ আমি এইটো সমীকৰণ কৰিব লাগিব গতিকে আমি কি কৰি দিম y টো ৰাখিম 6 - twice x বক্স বনাম x আৰু y মই কৈছিলো প্ৰথমতে x ৰ মান 0 গতিকে x ৰ মান 0 বহাবা এতিয়া চোৱা x ৰ মান 0 বলে নাইকিয়া হৈ যাব কি থাকি যাব y = 6 এবাৰ আমি বহাম y জায়গাত 0 y জায়গাত 0 বহালে এইটো নাইকিয়া হৈ যাব কি থাকি যাব দেখা পাইছা যেতিয়া y টো নাইকিয়া হৈ যাব twice x = 6 থাকিব twice x = 6 হলে twice x = যদি 6 হৈ যায় সমাধান কৰিলে x ৰ মান কিমান পাবা 3 গতিকে x ৰ মান হৈ যাব 3 গতিকে গ্ৰাফ অংকন কৰিবলৈ যাওঁতে যদি আমি এই বক্সৰ সমাধান উলিয়াম প্ৰথমতে x ৰ জায়গাত 0 লবা নেক্সট y জায়গাত 0 লবা তোমালোকৰ যদি পৰীক্ষাত দুটা সমাধান উলিয়াবলৈ দিয়ে এই সমীকৰণটো লিখি এনেকে বক্স বনাই দিবা দিলে তোমালোকে নম্বৰ পাবা কিন্তু যেতিয়া সমাধান উলিয়াবলৈ দিব লাষ্টত মানে শেষত বাইটখাই লিখি দিব লাগিব যেনে আগত লিখিছিলো নিৰ্ণয় সমাধান বক্স বনাব লিখিলেও হ'ব আৰু কোনোবা যদি বক্স নবনাই ইভাগে কৰা তেতিয়াও হ'ব কিন্তু গ্ৰাফ অংকন কৰোতে বক্স বনাব লাগিব গতিকে বক্স বনাবলৈ যাওঁতে সমীকৰণ লিখিবা x আৰু y লিখিবা এবাৰ x ৰ মান 0 লবা এবাৰ y মান 0 লবা আৰু তোমালোকৰ এতিয়া এই বাকি মানকেইটা নিজে নিজে ওলাই যাব এতিয়া আমি কি কৰি দিম x + y = 4 মই লিখিছিলো x = 4 - y এতিয়া আমি এই সমাধান কেইটা লৈ এই সমীকৰণটো এডাল কি অংকন কৰিম লেখ অংকন কৰিম তোমালোকে x + y = 4 এই সমীকৰণটোৰ সমাধান কৰিবলৈ সমাধান পালা 0,4 আৰু 4,0 এতিয়া আমি কি কৰিম এই সমাধান কেইটাৰ সহায়ত এই সমীকৰণটোৰ লেখ অংকন কৰিম প্ৰত্যেককে নিজৰ গ্ৰাফ পেপাৰখন দেখা পাবা গ্ৰাফ পেপাৰখন দেখা পোৱাৰ পাছত এইটো যেনেকৈ সমাধান বহুৱাইছিলা ইয়াতো আমি বহুৱাম আমি কি কৰিম দুটা লক্ষ্য অংকন কৰিম
তোমালোকে ডাৰ্ককে আঁকিব পেঞ্চিললে মই এডাল আঁকি দিছো এডাল দিছো y o y dash x এটো দি দিছো ও প্ৰত্যেককে নিজৰ গ্ৰাফ পেপাৰখনত এনেকে y o y dash আৰু x o x dash দুটা লক্ষ্য অংকন কৰি লবা লোৱাৰ পাছত এতিয়া মই আঁকি দিয়া গ্ৰাফখনত এটা বৰ্গত এককে ধৰিম তোমালোকৰ যদি গ্ৰাফ পেপাৰখন সৰু হয় তোমালোকে দেখা পাবা তাত পাঁচটাকে বৰ্গ থাকে তাৰপিছত অন ডাৰ্ককে থাকে তাত কি কৰিবা পাঁচটা বৰ্গত এককে ধৰি দিবা যদি কোনোবাই ডাঙৰ গ্ৰাফ পেপাৰখন লোৱা 10টা বৰ্গত এককে ধৰিবা মই কৈ দিছো যদি তোমালোকৰ ওচৰত সৰু গ্ৰাফ পেপাৰখন আছে তেতিয়া পাঁচটা ক্ষুদ্ৰতম বৰ্গক এককে ধৰিবা যদি ডাঙৰ গ্ৰাফৰ বহি আছে 10টা এককে ধৰিলেও হ'ব 20টা এককে ধৰিলেও হ'ব যদি তোমালোকৰ ওচৰত সৰুখন আছে পাঁচটা ধৰিবা এক এই কিন্তু কেটা বৰ্গ ক্ষেত্ৰক এক ধৰা হেতু নিজৰ ওপৰত ডিপেন্ড কৰিব কাৰণ তোমালোকৰ গ্ৰাফডাল নিজে আঁকিবা এতিয়া মই বৰ্ডত আঁকি লোৱা গ্ৰাফখনত এটা বৰ্গত এককে ধৰিম গতিকে এটো হ'ব 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 6 এতিয়া আমি যাও প্ৰথম সমাধান 0,4 প্ৰথম সমাধান কিমান হ'ব 0,4 এতিয়া আমি 0,4 মানে এটো হৈছে x ৰ মান এটো হৈছে y ৰ মান এতিয়া তোমালোকক এইটো যেনেকৈ বহাইছিলা 0,4 স্টাৰ্টিং হ'ব ইয়াৰ পৰা 0 বুলি কতে এফালেও নাই যোৱা কাৰণ x ৰ মান 0 গতিকে ইয়াতে থাকিব নেক্সট y ৰ মান কিমান 4 4 ধনাত্মক নে ঋণাত্মক ধনাত্মক হলে ওপৰে যাব এইফালে সদায় যায় প্লাস থকা মানবোৰ এইফালে সদায় যায় মাইনাস থকা মানবোৰ এইফালে সদায় যাব প্লাস থকা মানবোৰ এইফালে সদায় যাব মাইনাস থকা মানবোৰ গতিকে প্ৰথম আকৌ গৈছো x ৰ মান 0 গতিকে ই মূল বিন্দুৰ পৰা এইফালেও নাই যোৱা মূল বিন্দুৰ পৰা এইফালেও নাই যোৱা ই 0 তে আছে y মান কিমান 4 4 টো ধনাত্মক নে ঋণাত্মক দেখা পাইছা ধনাত্মক গতিকে ওপৰলৈ যাব 1 2 3 4 এইখিনি আমি লিখিব লাগিব 0,4 নেক্সট সমাধানটোলৈ যাও 4,0 সদায় কিন্তু x টো আগত লিখিবা নহলে গ্ৰাফটো ভুলে হৈ যাব এবাৰ আমি চাও x ৰ মান 4 y ৰ মান কিমান 0 x ৰ মান 4 গতিকে ইয়াৰ পৰা ধনাত্মক যাব 4 1 2 3 4 গল y মান কিমান 0 ওপৰলৈ যায় তললৈ যায় গতিকে হ'ব এটো 4,0 এতিয়া আমি কি কৰি দিম এই সমীকৰণটো লেখংকন কৰোতে এই পইণ্টটোৱে জয়েন কৰি দিম এডাল আমাৰ নাম দি দিছো p q গতিকে এই pq ডালে হ'ব এই pq এ হ'ব x plus y equal to 4 সমীকৰণটোৰ আঁকিবলগীয়া লেখ গতিকে আমি প্ৰথমতে সমীকৰণটোৰ সমাধান উলিয়ালো সমাধান উলিওৱাৰ পাছত আমি কি কৰি দিলো এই সমীকৰণটোৰ সমাধান কেইটা বহুৱাই লেখ অংকন কৰিলো লেখডাল পালো pq দেখা পাইছা pq ডাল সৰল ৰেখা যি কাৰ মাজে যোৱা নাই মূল বিন্দুৰ মাজে যোৱা নাই তেনে যোৱা নাই ইয়াত সীমাটো 0 হোৱা নাই গতিকে এইটো নিচিনাকে তোমালোকে বাকি কেইটা গ্ৰাফ নিজে আঁকিব পাৰিবা তোমালোকে x plus y equal to 4 সমীকৰণটোৰ এডাল লেখ অংকন কৰিলা লেখডালক নামকৰণ কৰিছিলা pq এতিয়া তোমালোকে সেই সমীকৰণটোৰ লেখ অংকন কৰাৰ পাছত সেই লেখডালৰ সম্পৰ্কে অলপ লিখি দিব লাগিব তেতিয়াহে তোমালোকে সম্পূৰ্ণ নম্বৰ
পাবা এতিয়া চোৱা লিখিব লাগিব এনে ধৰণে xo x dash আৰু yo y dash দুডাল লম্বভাৱে কটাকটি কৰা অক্ষ আঁকি যেটা আমি আঁকি লৈছিলো xo x dash আৰু yo y dash দুডাল লম্বভাৱে কটাকটি কৰা অক্ষ আঁকি প্ৰতিডাল অক্ষৰ দিশ মই যে কৈছিলো 5টা এক একক 10টা এক একক কৈছিলো সেই কাৰণে কৰা অক্ষ আঁকি প্ৰতিডাল অক্ষৰ দিশ মই লৈছো এটা বৰ্গক্ষেত্ৰক 1 একক তোমালোকে যদি 5টা লোৱা 5টা বৰ্গক্ষেত্ৰক 1 একক 3টা ললে 3টা বৰ্গক্ষেত্ৰক 1 একক 10টা ললে 10টা বৰ্গক্ষেত্ৰক 1 একক গতিকে এই স্কেলডাল কিমানটা বৰ্গ কিমান লৈছা ইয়াৰ ওপৰত তোমাৰ গ্ৰাফটো নিৰ্ভৰ কৰিব যদি তোমালোকে ইয়াত লিখি দিয়া 5টা বৰ্গক্ষেত্ৰক 1 একক যদি অঙ্কন কৰোতে 10টা বৰ্গক্ষেত্ৰক 1 একক লোৱা তেতিয়া নম্বৰ কটা যাব এটা বৰ্গক্ষেত্ৰক 1 একক হিচাপে ধৰি সমীকৰণ কি আছিল x + y = 4 ৰ পৰা পোৱা সমাধান আমি কি পাইছিলো 0,4 আৰু 4,0 বহুৱাই সংযোগ কৰাত pq এডাল লেখ পোৱা গ'ল এই সমীকৰণৰ পৰা পোৱা সমাধান 0,4 আৰু 4,0 বহুৱালো বহুৱাই সংযোগ কৰাত pq এডাল লেখ পোৱা গ'ল pq এ হৈছে প্ৰদত্ত সমীকৰণটোৰ আঁকিবলগীয়া লেখ গতিকে গ্ৰাফটো অঙ্কন কৰাৰ পাছত যেটো ৰুলিং পেজ আছিল সেই ৰুলিং পেজটো তোমালোকে ই অঙ্কনটো লিখি দিব লাগিব এইখিনিতে আৰু এটা কথা কাম কৰিব লাগিব এটো হৈছে তোমালোকে এই যে গ্ৰাফখন অঙ্কন কৰিবা এখনে তোমালোকৰ গ্ৰাফ এই অঙ্কন কৰা গ্ৰাফখনৰ এটো সুকতে কিমানটা বৰ্গ কিমান লৈছা লিখি দিব লাগিব অৰ্থাৎ মই ইয়াত লৈছিলো এটা বৰ্গক্ষেত্ৰক 1 একক আমি এখিনি গ্ৰাফখনৰ সুকল লিখি দিম ওপৰৰ ফালে এটা বৰ্গক্ষেত্ৰ সমান 1 একক যদি দুটা লৈছা দুটা বৰ্গক্ষেত্ৰ সমান 1 একক গতিকে তোমালোকৰ গ্ৰাফ অঙ্কন কৰি কি লিখিব লাগে সেই সম্পৰ্কে কোৱা হ'ল এইখিনিতে মই আৰু এটা কথা কৈ থৈ যাওঁ যাতে পিছৰ সমীকৰণ কেইটাৰ গ্ৰাফ অঙ্কন কৰোতে ভুল নহয় সেই কথাটো হৈছে আমি যেটো সমীকৰণ লৈছিলো x + y = 4 x = 4 - y ইয়াৰ যেতিয়া বক্স বনাইছিলা x ৰ মান 0 হতে y মান 4 আছিল y ৰ মান 0 হতে x ৰ মান 4 আছিল তোমালোকে মনত ৰাখিবা সদায় গ্ৰাফত বহুৱা বিন্দু কেইটা পূৰ্ণ সংখ্যা বা অখণ্ড সংখ্যা হ'ব লাগিব তাৰ মানে এই সংখ্যা কেইটা কেতিয়াও ভগ্নাংশ নলবা ভগ্নাংশত ললে গ্ৰাফত বহাবলৈ অলপ অসুবিধা হয় কোনোবাই যদি ভগ্নাংশত লৈ কৰিব পাৰা তেতিয়া প্ৰবলেম নহয় কিন্তু পৰাপক্ষত তোমালোকে ভগ্নাংশত নলবা এতিয়া এই সমীকৰণটোৰ আমাৰ ভগ্নাংশ নাই লোৱা সেইকাৰণে আমাৰ একো প্ৰবলেম নহয় তোমালোকৰ সেই অনুশীলনীটোত 4.3 চেপ্টাৰটোৰ 1 নম্বৰৰ 4টোত t = twice x + y এনেকুৱা সমীকৰণ আছে আমি যদি এটো পক্ষান্তৰক এনেকে লিখো সলিউশন দিবা লিখিলা এনেকে t = twice x + y পক্ষান্তৰ কৰা মানে এই ৰাইট হ্যান্ড সাইডত যদি মই লেফট হ্যান্ড সাইডত লিখো twice x + y লেফট হ্যান্ড সাইড হৈ যাব ৰাইট হ্যান্ড সাইড ইয়াৰ পৰা তোমালোকে y = পাবা 3 - twice x এতিয়া যদি মই এই সমীকৰণটোৰ বক্স মুফালে বনাবা মই দেখাই দিছো যদি বক্স বনাও এতিয়া চোৱাচোন x ৰ মান যদি 0 বহাও ই নাইকিয়া হৈ যাব x ৰ মান 0 বহালে যেতিয়া নাইকিয়া হৈ যাব y মান হৈ যাব 3 x ৰ মান 0 বহালে y মান হৈ গল 3 এতিয়া যদি মই y জায়গাত 0 বহাই দিও ই নাইকিয়া হৈ যাব তেতিয়া কি হৈ যাব আমি কৈছিলো অলপ আগতে twice x = 3 twice x = 3 হলে x = হৈ যাব 3/2 গতিকে তোমালোকে ভগ্নাংশ নলবা সেই কাৰণে মই কি কৰিম ইয়াত y মান 0 নলওঁ
এতিয়া আমি চিন্তা কৰিম y মানু কি ললে আমাৰ x মানটো 0 লব সেই কাৰণে এতিয়া আমি এপ্লাই কৰিম এইটো এটা এপ্লাই কৰিম এতিয়া চোৱা x ৰ মান যদি মই 1 বহাই দিওঁ x ৰ মান 1 বহাই দিলে 3 মাইনাস এটো কৰি চাব লাগিব তাতে নিজে 3 minus 2 into 1 3 minus 2 কেন পাবা 1 x ৰ মান যেতিয়া 1 হয় তেতিয়া y মান হয় কেন 1 x ৰ মান 1 হলে y মান 1 গলে অখণ্ড সংখ্যা হৈছে x ৰ মান 1 y মান 1 গতিকে এই সমীকৰণটো মই কৰিয়ে দিলো x ৰ মান 0 বহালে y মান 3 পাবা x ৰ মান 1 বহালে y মান 1 পাবা যেতিয়া y বা x 0 বহালে ইটো হয় মান ভগ্নাংশ আহে তেতিয়া এই আমি সৰল কৰি লোৱা স্টেপটো ব্যৱহাৰ কৰি পেলাই মানটো উলিয়াবা আৰু এটা সমীকৰণ আছে 2 নম্বৰটো নেকি সমীকৰণ পা হৈছো মই x minus y equal to 2 x minus y equal to গতিকে আমি x equal to হৈ যাব 2 plus y ইয়াৰ যেতিয়া বক্স বনাবা এতিয়া আমি চাওচোন y মান যেতিয়া 0 বহাই দিবা y টো নাইকিয়া হৈ যাব y নাইকিয়া হৈ যোৱাৰ লগে লগে y মান 0 বহালে x ৰ মান 2 এবাৰ যদি মই x ৰ মান 0 বহাও ই নাইকিয়া হৈ যাব আগতে চিনটো আছিল প্লাস এবাৰ চিনটো আছে মাইনাস এটা কি পাবা মাইনাস y ইকুৱেল টু হৈ যাব 2 a মাইনাস টো ইফালে পূৰণ কৰি দিয়া লগে লগে y ইকুৱেল টু হৈ যাব মাইনাস 2 এই যে y মুখাগত চিনটা আছিল চিনটো হৈ যাব সংখ্যাটোলে গতিকে x ৰ মান 0 বহালে y মান পাবা মাইনাস 2 গতিকে প্ৰত্যেককে কোৱেশ্চন নাম্বাৰ 1 ত থকা সমীকৰণ কেইটাৰ গ্ৰাফ অঙ্কন কৰিবা স্কেল ব্যৱহাৰ কৰিবা আৰু গ্ৰাফ অঙ্কন কৰি সেই সমীকৰণ কেইটাৰ গ্ৰাফটো সম্পৰ্কে লিখিবা